যদি কোৱা যায় ইমান ডাঙৰ এটা হাতী তাত আহিল কেনেকৈ, এইটো বন বিভাগৰ দায়িত্ব আছিলে। হাতী এটা যেতিয়া বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহে, ৰাইজৰ মাজত থাকে, তেতিয়া হাতীটোৰ লগত বন বিভাগৰ মানুহ থাকিব লাগে। আৰু মই শুনা পাইছোঁ তাত তেনেকৈ ধৰণৰ মানুহ নাছিলে, আৰু নথকাৰ বাবে হাতীটোৰ এনেকুৱা এটা ঘটনা হৈ পেলাই হাতীটোৰ মৃত্যু হ'ব লগা হ'ল। আৰু বন বিভাগৰ ডাঙৰ ভুল হৈছে, হাতী অহা যোৱা ৰাস্তাত ইমান ডাঙৰ ডাঙৰ ইলেক্ট্ৰিক তাঁৰ আছে, শ্বৰ্ট আছে, এইবিলাক তেওঁলোকে নিৰীক্ষণ কৰিব লাগে। যদি তেনেকৈ লাইনৰ তাঁৰ নামি আছে, তেওঁলোকে APDCLক কৈ জনাব লাগে যে আপোনালোকৰ তাঁৰ নামি আছে, হাতী লাগিব পাৰে, আপোনালোকে তেনেকৈ তেওঁলোকক ক'ব লাগিছিলে। কিন্তু তেওঁলোকে তেনেধৰণৰ কোনো কথা কোৱা নাই, মই APDCLৰ পৰা গম পাইছোঁ। এতিয়া পূৰ্বতে তেনেকৈ তেজপুৰ হাতী কৰিডৰত যিখিনি তাঁৰ নামি আহিছিলে, মই APDCLক কৈ সেই তাঁৰখিনি ওপৰত উঠাই আকৌ তাত কভাৰিং ছিষ্টেম কৰাইছিলোঁ। তাত কভাৰিং ছিষ্টেম হাতী লাগিলে যে হাতী কোনো ক্ষয় ক্ষতি নহওক। পথাৰৰ মাজত ট্ৰেন্সফৰ্মাৰ আছিলে, সেই ট্ৰেন্সফৰ্মাৰ মই APDCLক কৈ তাৰপৰা ৰিমভ কৰাইছিলোঁ, উঠাই দিছিলোঁ। কাৰণ ট্ৰেন্সফৰ্মাৰত গৈ হাতীয়ে খুন্দা মাৰি হাতী মৃত্যু হ'ব পাৰে বুলি। এতিয়া কথা হৈ গ'ল, যদি বনাঞ্চলৰ পৰা হাতী যেতিয়া ওলাই আহিব, প্ৰত্যেকটো মুহূৰ্ততে বন বিভাগৰ মানুহ থাকিব লাগে। আৰু এই সম্পূৰ্ণ দুৰ্বল নেতৃত্ব বহন কৰিছে আমাৰ বন প্ৰাধিকাৰী, যিজন শোণিতপুৰ পশ্চিম বন বিষয়া বন প্ৰাধিকাৰী DFO, তেওঁলোকক হেৰি কৰিব লাগে যে আপোনালোকে হাতী ক'ত আছে প্ৰতিটো মুহূৰ্তত তেওঁলোকে কণ্টেক্টত থাকিব লাগে। আৰু তেনেধৰণৰ আমি দেখা নাই। আৰু ৰাইজেও বহুত অভিযোগ কৰে, হাতী ওলালে যেতিয়া বন বিভাগক ফোন কৰোঁ, বন বিভাগৰ মানুহ নাহে, আহিছোঁ কৈ ৰখি থাকে। আৰু ৰাইজেও তাৰমানে এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আঁতৰি আজি কাম কৰা হৈছে, কাৰণ তেওঁলোকক খবৰ দিলে যিহেতু তেওঁলোক নাহে, তেওঁলোকক জনাইতো লাভ নাই। এতিয়া সম্পূৰ্ণ মই কৈছোঁ, এই গোটেই হাতীটো মাৰ APDCLৰ ভুল আছে, কিন্তু তেওঁলোকৰ ভুল ক'ত আছে সেইটো চাব লাগিব। এতিয়া তেওঁলোকে ভুল আছে, তেওঁলোকে তাৰ আহিব পাৰে, কিন্তু তেওঁলোকেতো হাতী চোৱাৰ কাম নহয়, তেওঁলোকৰ কাম হ'ল লাইন কেনি গৈছে, কি কৰিছে তেওঁলোকে সেইটো চাব। যদি তাৰ ৰাস্তাত পৰি থাকিলে তেওঁলোকক আমি দুখটো দিব পাৰিম। তাৰডাল যিহেতু অকণ অলপ ওপৰেদি 16 ফিট মানৰ ওপৰেদি আছিলে, কিন্তু সেই 16 ফিট ওপৰত থকা তাৰডাল দেখাব লাগিছিলে কোনে? বন বিভাগে দেখাব যে তাৰডাল তলত আছে, তাৰডাল ওপৰলৈ নিয়াৰ ব্যৱস্থা কৰক। তেনেকৈ কোনো ধৰণৰ নহ'ল। আৰু এই যিটো হাতী আজি মৃত্যু হৈছে, ইয়াক 2019 চনত বলম মাৰিছিলে পিছৰ ঠেঙত, তাক তেতিয়া ট্ৰিটমেণ্ট কৰা হৈছিলে। তেতিয়া আমাৰ DFO আছিলে ৰঞ্জিত কৌৰ। তেওঁক ক'লোঁ যে এইটো বলম মাৰিলে ইয়াৰ মৃত্যু হ'ব, নহ'লে লগে লগে তেওঁ CWC ডক্টৰক কণ্টেক্ট কৰি আনি আমি ট্ৰিটমেণ্ট আৰু সেই হাতীটোৰ মোৰ সৌভাগ্য আছিলে, সম্পূৰ্ণ ট্ৰিটমেণ্টত মই আছিলোঁ চিকিৎসা ক্ষেত্ৰত। আৰু যেতিয়া দেখিলোঁ চবে তাক লাডেন কয়, সি লাডেন কয়, কাৰণ সি আগতে দুটা মানুহ মাৰিছে আৰু বহুতো গাড়ী ভাঙিছে, বহুতো ঘৰ ভাঙিছে, এনেকুৱা কিছুমান অভিযোগ আছে। লগে লগে মই DFOক কৈছিলোঁ যে এইটো মই এখন লিখিত দিলোঁ যে এইটো লাডেন নামটো উঠাব লাগে, আমি তাক এটা বেলেগ নামাকৰণ কৰিব লাগে। তেতিয়া আমি তাৰ নামটো লাচিত কৰিছিলোঁ। আৰু এইটো 2020 1 জানুৱাৰীৰ দিনা আমি তাৰ নাম লাচিত কৰিছিলোঁ। আৰু আচৰিত কথা কি, ইমান ডাঙৰ কথা যে যোনদিনা তাৰ নাম লাচিত হ'ল, যোনদিনা পৰা তাক বলম দি মানুহে ঘাইল গৈছে, তাৰ পিছৰ পৰা সি নাই গাড়ী ভাঙিছে, নাই ঘৰ ভাঙিছে, নাই মানুহ মাৰিছে। সি মাজে মাজে আহে, ধাৰি কাটি বালিপাৰা ৰিজাৰ্ভত থাকে, নামেৰিত থাকে, কেতিয়াবা সোণাৰী ৰূপাইত থাকে, তাৰপৰা ওলাই আহি ধুনীয়াকৈ সি ঘূৰি খাই কৈ গুচি যায়। সি আপোনাৰ চেঁচা বাগান, ঘগৰা বাগান, আৰিমৰা চাপৰিত আহে, সম্পূৰ্ণ তেনেকৈ ঘূৰি ধুনীয়া গৈছে। সি যেতিয়া ঘূৰে, তাৰ ওলাই আহে, তেতিয়া বন বিভাগে তাক নিৰীক্ষণ কৰা দায়িত্ব আছিল। আৰু সেইকাৰণে মই শেষত কওঁ যে সম্পূৰ্ণ এটা ইয়াৰ পৰা তদন্ত হ'ব লাগে, কাৰ দুৰ্বলতা, কাৰ গাফিলতিৰ বাবে আজি লাচিতৰ মৃত্যু হ'ল। ধন্যবাদ।